আশা কৰিছোঁ বন্ধুসকল ভালে আছে আৰু মই চৌধুৰী আপোনালোকৰ এই মৰমৰ চেনেলটিলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যেতিয়া আপুনি 2015ত NRCৰ বাবে আবেদন কৰিছিলে, তাতে নিশ্চয় এখন লিষ্ট এ হিচাপে ডকুমেণ্টছ দিছিলে। সেই লিষ্ট এৰ ডকুমেণ্টছসমূহ 1971ৰ 24 মাৰ্চৰ মাজনিশাৰ আগৰ হ'ব লাগিব। তো তাতে আপুনি যিকোনো এটা ইয়াৰ পৰা নথি দিছিলে, তো সেই নথিসমূহ বা LDC সমূহ আপুনি যেতিয়া দাখিল কৰিছিলে আপোনাৰ লিগেসি পাৰ্সন ফাদাৰ বা গ্ৰেণ্ডফাদাৰৰ মিল থকা আৰু আপুনি হেতু চোৱা নাই যে এগেইনষ্টত যিজনৰ নাম আছে হেতু মেচ হয় নাই। একচুয়ালি আপুনি তেখেতৰ নামও নাজানে, এই গ্ৰেণ্ডফাদাৰ বা ফাদাৰৰ এগেইনষ্টত যিটো নাম আছে আপুনি জাস্ট ফাদাৰ বা গ্ৰেণ্ডফাদাৰৰ নামটো মেচ হোৱাৰ কাৰণে সেই লিগেসিটো বা সেই নথিটো ইউজ কৰি দিছিলে। বাট যেতিয়া বংশবিষয় পৰীক্ষণ হ'ল তাতে আপুনি গৈ চাবলৈ পালে সেই লিগেসিৰ বা সেই নথিটোৰ যিটো অৰিজিনালি মানুহ বা অৰিজিনালি বংশধৰ তেখেত ওলাই গ'ল। আপোনাৰ সেই লিগেসিটো বা নথিটো ভুল বুলি প্ৰমাণিত হ'ল আৰু সেই নথিটো আপুনি তাতে সাৰেন্ডাৰ কৰিলে বা এখেতৰ সেই নথিটো পাই গ'ল বা আপোনাৰ তাতে ভুল বুলি প্ৰমাণিত হৈ গ'ল। তো আপুনি সেই নথিটো দাখিল কৰাৰ বাবে আপোনাৰ বংশধৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱা নাই। তাৰে বাবে আপুনি NSKৰ পৰা কাৰণ জানিবলৈ পালে যে লিষ্ট এ গ্ৰহণযোগ্য পোৱা নগ'ল বা বংশবিষয় পৰীক্ষণত ভুল প্ৰমাণিত হ'ল, এনেকুৱা নিশ্চয় আপুনি কাৰণ জানিবলৈ পালে। তাৰ পিছতো আপুনি কি কৰিলে, সেই নথিটো বা সেই লিগেসিটো আপুনি এগেইন ক্লেমতো দি দিলে। তো এতিয়া আপুনি নিশ্চয় জানে যে মোৰ হেতু ভুল প্ৰমাণিত হ'ল। তো এতিয়া আপুনি কি কৰিব, নতুনকৈ লিগেসি দিব পাৰিব নেকি, তাৰে বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ চাই থাকক। আশা কৰিছোঁ আপোনাৰ সেই যিটো নেকি 2015ত আপুনি লিষ্ট এ হিচাপে 71ৰ 24 মাৰ্চৰ আগৰ নথি দাখিল কৰিছিলে, সেই নথিটো যদি আপোনাৰ ভুল বুলি প্ৰমাণিত হৈছে, এতিয়া আপুনি সেই লিগেসি পাৰ্সনজনৰ সেই লিগেসি কোডটো বা আপোনাৰ যিটো নেকি অৰিজিনেলি ধৰক গ্ৰেণ্ডফাদাৰ বা ফাদাৰৰ লিগেসিটো বিচাৰি পাইছে, সেই এগেইনষ্টত নাম থকা মেচ হৈছে আপোনাৰ অন্য ডকুমেণ্টছৰ লগত। তো আপুনি যদি এতিয়া 71ৰ 24 মাৰ্চৰ মাজনিশাৰ আগৰ যিকোনো নথি লিষ্ট এৰ নথিসমূহ চাবলৈ পাইছে, ইয়াৰ পৰা যিকোনো নথি পাইছে, তো আপুনি সেই নথিসমূহ এতিয়া ক্লেমত অৰ্থাৎ ডিউৰিং হিয়াৰিঙত আপুনি সাবমিট কৰিব পাৰে। তো আপোনাৰ সেই নথিসমূহৰ জৰিয়তে বা আপোনাৰ যদি সেই বৈধ নথি হয়, তো আপোনাৰ সেই বৈধ নথি দাখিলেৰে আপোনাৰ তথা আপোনাৰ বংশধৰৰ নাম চূড়ান্ত NRCৰ খচৰাত নিশ্চয় অন্তৰ্ভুক্ত হ'ব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ ভালেই লাগিছে বা হেল্পফুল হৈছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি জনাই দিব, কিয়নো এনেকুৱা প্ৰব্লেম আপোনালোকৰ বন্ধুসকলৰ বহুতো বন্ধুৰ মাজত হৈছে। তো আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে, তেনেহ'লে মোৰ চেনেলৰ কাষতে থকা ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি টাচ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখক, যাতে মই এনেকুৱা আপোনালোকৰ হেল্পফুল ভিডিঅ' যেতিয়াই আপলোড দিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব বা লেটেষ্ট আপডেটসমূহ পাই থাকিব। বন্ধুসকল, ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ এই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। See you again.